वक्रतुण्डमहाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। 2024-25 নৱবৰ্ষৰ অসমীয়া ৰাশিফল লৈ আহি আছোঁ আপোনালোকলৈ অহা সপ্তাহত আৰু প্ৰতিটো ৰাশিৰে বিতংভাৱে আলোচনা কৰা হ'ব, লগতে অশুভ গ্ৰহৰ প্ৰতিকাৰো থাকিব। আজি 1 চ'ত শুক্ৰবাৰ 1430 ভাস্কৰাব্দ, ইংৰাজীৰ 15 মাৰ্চ 2024 চন, ভাৰতীয় 25 ফাগুন আৰু মোং 4 ৰমজান। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:41:10, সূৰ্যাস্ত সন্ধ্যা 5:31:40 আৰু আজি ব্ৰহ্মমুহূৰ্তত ঠিক সূৰ্যোদয় 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ আৰু বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আজি তিথি শুক্ল ষষ্ঠী তিথি, ৰাতি 3:36:34 আৰু আজিৰ নক্ষত্ৰ হ'ল কৃতিকা নক্ষত্ৰ, ৰাতি 9:16:22 পৰ্যন্ত। আজিৰ যুগ হ'ল বিষ্কুম্ভ যুগ আৰু ৰাতি 12:40:50 পৰ্যন্ত আছে। তাৰ পাছতে আহিব কৌলৱকৰণ। বিষ-কুম্ভ অৰ্থাৎ বিষৰ কলহ। আজিৰ জন্মজাতকৰ চতুৰ্থ স্থানটো যদি শুভ হয় তেনেহ'লে তেওঁ ঔষধ বিভাগত কৰ্মৰত হয়, ৰিচাৰ্চ আদিতো তেওঁৰ শুভ হয়, কিন্তু কোনো শুভ কামৰ কাৰণে এই যুগ বৰ্জন কৰা উচিত। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, বুধ আৰু ৰাহু একেলগে বহি আছে মীন ৰাশিত, চন্দ্ৰ বহি আছে আজি বৃষ ৰাশিত, মংগল বহি আছে আজি মকৰ ৰাশিত আৰু বৃহস্পতি বহি আছে মেষ ৰাশিত, শুক্ৰ শনি বহি আছে কুম্ভ ৰাশিত, কেতু বহি আছে কন্যা ৰাশিত, চন্দ্ৰ যিহেতু আজি বহি আছে বৃষ ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃষ ৰাশি, শুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱাৰীগণ, মেঘৰ অস্থি, মহেন্দ্ৰ যোগ, অস্তোত্তৰী আৰু বিংশোত্তৰী ৰবিৰ দশা, ৰাতি 9:16:22 মনুষ্যগণ, সাপৰ অস্থি, অস্তোত্তৰী ৰবি, বিংশোত্তৰী চন্দ্ৰৰ দশা। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ, মৰণত দুখ দ্বিপদ আৰু ৰাতি 9:16:22 দুখ নাই, ৰাতি 3:36:34 এপদ লাগিব। যোগিনী আজি পশ্চিমত ৰাতি 3:36:34 বায়ুকোণত, যাত্ৰা শুভ সিদ্ধি যোগ, পশ্চিমত যাত্ৰা নাই, ৰাতি 3:36:34 বায়ুকোণত। আৰু যিহেতু আজি শুক্ৰবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সুভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভকৰ্ম, জাতকৰ্ম, নামাকৰণ, নতুন কাপোৰ লোৱা, নৱশস্যানুদান উপভোগ আৰু দেৱতা গঠন, নৌকা গঠন, নাট্যযাত্ৰা, নাট্যাৰম্ভ, গ্ৰহ পূজা, শান্তি স্থাপন, গছ ৰোৱা, ঔষধকৰণ আৰু সেৱনৰ ক্ষেত্ৰত উপযুক্ত সময়। আজি খাদ্যত নিম তিতা আৰু ৰাতি 3:36:34 তাল খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 10:25:21 পৰা 11:46:40 আৰু কাল ৰাত্ৰি নিশা 8:28:25 পৰা 10 বজালৈকে। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ কাৰ্য, যাত্ৰাৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 10:30 পৰা 11:20 3:55 পৰা 5:30 আৰু অমৃত যুগ ৰাতিপুৱা 7:06 পৰা 8 বজালৈকে, 10:24 পৰা 12:56 দিনৰ 2:31 পৰা 4:13 আৰু ৰাতি 7:25 পৰা 8:56 3:10 পৰা শেষ নিশা 4:45 এই অমৃত যুগ। গতিকে সকলো মাংগলিক কাৰ্য, যাত্ৰা আদিৰ ক্ষেত্ৰত অতি শুভ যুগ। আজি ষষ্ঠীৰ একদিষ্ট সন্দীপন। ভুংগেশ্বৰ দেৱালয়ৰ উমানন্দ শৰ্মা, ঘাঁহিগাঁৱৰ সাউতকুছি সত্ৰত ভোলানাথ মহন্তৰ আজি তিৰুভাৱ তিথি। আৰু এতিয়া চাওক চন্দ্ৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ প্ৰশংসা লাভ, বৃষ ছাত্ৰ ছাত্ৰীৰ শুভ, মিথুন গীত মাতত ব্যস্ত, কৰ্কট ৰাজহুৱা কামত ব্যস্ত, সিংহ উত্তম বস্ত্ৰ পৰিধান, কন্যা আমোদ প্ৰমোদ, তুলা সাহসৰ পৰিচয়, বৃশ্চিক গৃহ সুখ, ধনু সন্তানৰ পৰা সুনাম, মকৰ পৰোপকাৰী মনোভাৱ, কুম্ভ স্থান পৰিৱৰ্তন, মীন প্ৰেমত আনন্দ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।